আকৌ দুৰ্ঘটনাৰ খবৰ গুৱাহাটী মহানগৰীত পুনৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল এগৰাকী যুৱতীৰ পথৰ ডিভাইডাৰত খুন্দা মাৰে এখন তীব্ৰবেগী এল্টো বাহনে যুৱতীগৰাকীয়ে ভাড়া কৰি আনিছিল বাহনখন মৃত যুৱতীগৰাকী ফটাখিলামবাৰীৰ 24 বছৰীয়া নিহা দাস আৰক্ষীয়ে আটক কৰিছে অল্টোখনৰ চালকক প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনত থকা দুজনে পলায়ন কৰে বাহনখনৰ চালকক আটক কৰিছে আৰক্ষীয়ে বানবজাৰ দিশৰ পৰা আহি আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন বাহনখনৰ পাছফালৰ আসনত বহিছিল যুৱতীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত এই পথ দুৰ্ঘটনা সংঘটিত হয় যুৱতীগৰাকীয়ে স্কুটি লৈ ওলাই আহিছিল ঘৰৰ পৰা স্কুটি থৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল যুৱতীগৰাকী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নিহা গুৱাহাটীত পুনৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে সৰস্বতী পূজাৰ নিশা এম্বুলেন্সৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল লুনা ভৰদ্বাজ নামৰ এগৰাকী যুৱতীয়ে আকৌ গুৱাহাটীত দুৰ্ঘটনা এখন এল্টো বাহনে তীব্ৰ জোৰে আহি খুন্দা মাৰে ডিভাইডাৰত এইগৰাকী নিহা দাস নামৰ যুৱতীয়ে প্ৰাণ হেৰুৱায় মৃত যুৱতীগৰাকী ফটাখিলামবাৰীৰ 24 বছৰীয়া এইগৰাকী নিহা দাস ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এল্টোখনৰ চালকক প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনত থকা দুজনে ইতিমধ্যে পলায়ন কৰে বানবজাৰ দিশৰ পৰা আহি আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পাছফালৰ আসনত বহিছিল যুৱতীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হয় যুৱতীগৰাকীয়ে স্কুটি লৈ ওলাই আহিছিল ঘৰৰ পৰা আৰু স্কুটি থৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নিহা আমি যেটো আহি পাইছো মানে সব পানবাজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিল তো গাড়ীখন হয়তো সিগনেলৰ কাৰণে না কি হ'ল তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট সাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যেটো সাইড থাকে এটো লগাই দিলে কিন্তু মানে ড্ৰাইভাৰৰ যেটো সাইড ইয়াত লাগিছে ছোৱালীজনী পিছত বহি আছে কিন্তু এটা ঘটনাটো কেনেকৈ কি হ'ল এটো তদন্ত কালতহে কেজন আছিল তাত মানে আমিতো এজন পাইছোৱে লগত তেওঁক থানাত লৈ যোৱা হৈছে আৰু এজন তাতে ওচৰৰ মানুহে কৈছে যিখিনি মানুহ তাতে স্পটত পাইছো আমি এজন পলাই যাওঁ বুলি কৈছে কি নাম ছোৱালীজনী নিহা দাস বুলি এতিয়া গম পাইছো এইটো এল্টো টাইপ গাড়ী হ'ব চাৰিচকীয়া বেলেগ গাড়ী খুন্দোৱা নাই নিজে এই যিটো মাজত ডিভাইডাৰ থাকে না ৰাইট চাইডে গাড়ীখন খুন্দি আহি তাতে ৰৈ আছে আৰু ছোৱালীজনী আমি স্পটতে এনেকে পাইছো আৰু চালকে হয় না এতিয়া তেওঁ লগতে থকা হয় এজন পাইছো আৰু মানুহ তেওঁৰ নামটো গম পোৱা নাই জানিব তেওঁ মানে আমি সোধপোছ কৰোঁতে একো কোৱা নাই তেওঁ অলপ অবাক হৈ আছে মানে কিবা ড্ৰিংকিং সিংকিং কৰিছিলে নেকি এইটো আমি টেষ্ট কৰিলেহে গম পোৱা যাব তেওঁক অলৰেডি থানাত লৈ যোৱা হৈছে টিউশ্যনত ওলাই আহিছিল আহি মাকে ফোন কৰোঁতে ক'লে যে মই কিবা এটা খাই আহিম বুলি কৈ আৰু তাৰপিছত আৰু অহা নাই তাৰপিছত আৰু পিছত আমি গম পালোঁ এই থানাৰ পৰা এনেকুৱা ফোন কৰিলে তেতিয়া আমি ওলাই আহিলোঁ আৰু ইয়াতে আহি পূৰা শেষেই হ'ল তাইৰ লগততো মই কথাই পতা নাই আজি তাইতো কেইটামান বজাত আহিছিলে এইটো মইতো ৰাতিপুৱাই ওলাই যাওঁ মাকে গম পাব এইটো কথাটো তাৰমানে দিনত তাই তাত টিউশ্যন থাকেতো টিউশ্যন থাকোঁতে আজি কিন্তু টিউশ্যন এডভান্স ওলাই গৈছে এডভান্স ওলাই আহিছে আৰু তাই মই সেইকাৰণে মাকক আহি 8:30 বজাত খুজোঁ টিউশ্যন পৰা নাহে নেকি কৈছে এই ফোন কৰিছোঁ কিবা এটা খাই আহিব টিউশ্যনৰ পৰা শেষ কৰি ঠিক আছে তেতিয়াহ'লে তাই স্কুটিখন লৈছিলে স্কুটিখন এতিয়া ক'ত থৈছে তাইতো এক্সিডেণ্ট হৈছে গাড়ীত হৈছে গতিকে এতিয়া কথা হ'ল কি এই মই লগৰ কোনোবা আছে নেকি চাব আহিছোঁ স্কুটিখন ক'ত ৰাখি থৈ আহিল মানে গাড়ীত মানে আগে পিছে লগৰ লগত যায় নেকি লগৰ লগত সেনেকুৱা যাই বুট কৰোঁ হয় সেনেকুৱা যাই বুট কৰোঁ এনেইতো ৰাতি বেছি বাহিৰত নাথাকে আজি ধৰক এতিয়া নিশা নহয় এনেকুৱা তাই ধৰক 10টা 10:30 তাইত বাজেই গতিকে আৰু ইমান ভাবিব লগা নাছিল আৰু আমাৰ মানে ডিগ্ৰী ফাইনেল এই 2026ত তাই ক্লিয়াৰ হ'লে হয় আৰু ৰিজাল্ট দিবই আৰু 2 দিন কোন কলেজত পঢ়ে তাই পঢ়ে আমাৰ RG বৰুৱা ৰাধা তাইৰ লগত কোন আছে এইটো গম নাপাওঁ ঘৰত স্থানীয় প্ৰত্যক্ষদৰ্শী জনোৱা মতে মানে দুজন যুৱক আৰু আছিলে পলায়ন কৰিছে এজন ড্ৰাইভাৰ ধৰিছে এনেকুৱা আমি গম এনেকুৱা হ'ব পাৰে আৰু তাইৰ বন্ধু বান্ধৱ বেছি এই বন্ধু বান্ধৱী গতিকে আৰু বন্ধু বান্ধৱীবিলাক এতিয়া কলেজৰ বন্ধু বান্ধৱী নে স্কুলৰ বন্ধু বান্ধৱী সেইটো মই ইমান ক'ব নোৱাৰিম জেনেৰেলি এই উজান বজাৰৰ এইটো চাইডত খাব আহে এই হোটেল চোটেল তাতে খাব আহে টিউশ্যন তাই কৰি
ইফালে মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। স্কুটি চালকক খুন্দা 4চকীয়া বাহনৰ। নুনমাটিৰ ছেক্টৰ 3 সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সংঘটিত কৰিয়ে পলায়ন বাহনসহ চালকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটি আৰোহীজন। মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। স্কুটি চালকক খুন্দিয়াই 4চকীয়া বাহনৰ পলায়ন। নুনমাটিৰ ছেক্টৰ 3 সন্মুখত এই দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ দৃশ্য আগবঢ়াইছোঁ, য'ত নেকি সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিছে এই স্কুটিখন, লগতে ৰাজপথত মুমূৰ্ষু অৱস্থাত পৰি ৰৈছে স্কুটি আৰোহী। এই দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনসহ চালকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটি আৰোহীজনৰ পৰিচয় অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ। অজয়, এই ঘটনা সন্দৰ্ভত শেহতীয়া কি তথ্য লাভ কৰিছে? স্কুটি আৰোহীজনৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? কোন বাহনে দুৰ্ঘটনা সংঘটিত কৰিলে? আৰক্ষীয়ে কিবা তথ্য লাভ কৰিবলৈ সক্ষম হৈছে? সোমবাৰে মাজনিশা গুৱাহাটী মহানগৰীৰ যি নিৰ্মাণৰ অন্তৰ্গত ছেক্টৰ 3 আছে, ছেক্টৰ 3 সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু স্থানীয় একাংশ লোকে নিশাৰ ভাগত এখন 4চকীয়া উদণ্ড 4চকীয়া বুলি ক'ব লাগিব, কিয়নো নিশাৰ ভাগত প্ৰায় সকলো লোকে সুৰাপান কৰি বাহন চলায়। তাৰ ক্ষেত্ৰতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আৰু মাজনিশা প্ৰায় 1 পৰা 2 মান বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে অনুমান কৰিব পৰা। তীব্ৰবেগী যি 4চকীয়া বাহনখন আছিলে, 4চকীয়া বাহনখনে নাৰেংগী দিশৰ পৰা চানমাৰী দিশলৈকে আহি আছে আৰু তেনে অৱস্থাতে নুনমাটি ছেক্টৰ 3 চানমাৰী দিশৰ পৰা আহি থকা AS01SX 9429 নম্বৰৰ স্কুটি বাহনখনত তীব্ৰ জোৰেৰে বিপৰীত দিশৰ পৰা খুন্দা মাৰে আৰু খুন্দা মাৰাৰ পিছতে লগে লগে সেই স্থানৰ পৰা 4চকীয়া বাহনখন পলায়ন কৰে চালকসহ। আৰু স্থানীয় একাংশ লোকে যদিও নিশাৰ ভাগত আছিল, স্থানীয় একাংশ লোকে ঘটনাটো প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে নুনমাটি যান বাহন কৰিছিল আৰু ঘটনাস্থলীত যান বাহন আৰক্ষী লোক উপস্থিত হৈ ততাতৈয়াকৈ যি আহত লোকজনক উদ্ধাৰ কৰি GMCHলৈ চিকিৎসা প্ৰেৰণ কৰিছে। কিন্তু বৰ্তমানলৈ লোকজন সুস্থ বুলি জানিব পৰা গৈছে, যদিও লোকজনৰ যোনটো পৰিচয় এই মুহূৰ্তলৈকে আহত লোকজনৰ পৰিচয় এই মুহূৰ্ত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। আৰু সামগ্ৰিকভাৱে ক'ব লাগিব, যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিছে সেই বাহনখন কিন্তু ইতিমধ্যে পলায়ন কৰিছে। আৰক্ষী যদিও বাহনখন কি আছিল বা কেনেকুৱা আছিল সেই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই, কিন্তু স্থানীয় যি একাংশ লোকে ভাষ্য প্ৰদান কৰিছে আৰক্ষীক নিশাৰ ভাগতে, তেওঁলোকে কিন্তু এখন 4চকীয়া বাহন বুলি কৈছিল। জয়ন্ত। হয় অজয়, ধন্যবাদ।